হেল্ল' এভৰিৱান। অলপ সময়ৰ আগত DLEDৰ ফাৰ্ষ্ট ৰাউণ্ডৰ কাট অফৰ লিষ্টবিলাক দিছে আৰু তাৰ লগতে ভেকেঞ্চি ক'ত ক'ত বাকী আছিল সেই ভেকেঞ্চি লিষ্টবিলাকো তেওঁলোকে দিছে। তাৰ উপৰিও আজি ছেকেণ্ড ৰাউণ্ডৰ এলটমেণ্টটো ইতিমধ্যে হৈ গৈছে। গতিকে আপোনালোক মানে যিসকলে ছিট পাইছে তেওঁলোকেতো গম পাইছেই তেওঁলোকে কিমান নম্বৰ মানে পাইছিল আৰু ক'ত ক'ত তেওঁলোকে ছিট লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া আজি আমি এই ভিডিঅ'টোত অভাৰঅল অসমৰ গোটেইখিনি জিলাৰে ইনষ্টিটিউট হিচাপে চাই পিনি আমি এজ এ হোল কিমান ক'ত ভেকেঞ্চি আছিলে, কাট অফ কিমান গ'ল আৰু ধৰক এইবাৰ ছেকেণ্ড ৰাউণ্ডত কিমান কাট অফ নামিছে সেই বিষয়ে আমি তাত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। তাৰ লগতে এইটো কথাও কৈ থওঁ যে প্ৰথমতে আমি ভাবোঁ যিহেতু কাট অফৰ লিষ্টটো আৰু এলটমেণ্ট ভেকেঞ্চি লিষ্টবিলাক দিয়া নাছিলে, গতিকে প্ৰথমতে অলপ মানে চিন্তা এটা লাগিছিলে যে কিয় দিয়া নাই বা কিয় হৈছিলে, কিন্তু তেওঁলোকে ৰিজাল্ট দিয়াৰ অলপ সময় পাছত সেইখিনি এভেইলেবল কৰাই দিলে। গতিকে আপোনালোকে কোনোবাই যদি চোৱা নাই এতিয়াও সেইখিনি চাব পাৰে নিজৰ ডিষ্ট্ৰিক্টৰ। আজি মই ভিডিঅ'টোত এজ এ হোল কিমান ছিট খালী আছে সেই বিষয়ে আৰু সেই ছিটবিলাকত বৰ্তমান কিমান নম্বৰলৈকে মানে তেওঁলোকে কেণ্ডিডেটসকলে ছিট পাবলৈ সক্ষম হৈছে সেই বিষয়ে আলোচনা কৰিম। আৰু এই ভিডিঅ'টোত আমাৰ প্ৰথমটো পাৰ্ট হয়, কাৰণ এই ভিডিঅ'ত মানে গোটেইখিনি বস্তু একলগ কৰি পিনি কৰোঁতে বহুতখিনি সময় লাগিছিলে। গতিকে সেইখিনি বস্তু মানে মই কেইখনমান ডিষ্ট্ৰিক্টৰ কৰিছোঁ আৰু ইয়াৰ পিছৰ ভিডিঅ'টোতে মানে আপোনাৰ ইয়াৰ যিখিনি ডিষ্ট্ৰিক্ট বাকী থাকিব সেই ডিষ্ট্ৰিক্টখিনিৰ কাৰণে এনালাইচিছ কৰিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া যিহেতু গোটেইখিনি মই নিজেই কৰা হৈছে, গতিকে দুই এটা কেতিয়াবা ভুল থাকিবও পাৰে। গতিকে আপোনালোকৰ কেতিয়াবা ভুল যদি দেখে মোক জনাই দিওঁ, মানে যাতে জনাই দিয়ে যেন। এতিয়া চাবলৈ গ'লে আমি ধৰক প্ৰথমতে বঙাইগাঁও ডিষ্ট্ৰিক্টখন চাইছোঁ। এতিয়া ইয়াত মই এনেকৈ ধৰণে লোৱা হৈছে, ইয়াত বঙাইগাঁও ডিষ্ট্ৰিক্টৰ আমি ইনষ্টিটিউট হিচাপে চোৱা নাই, এজ এ হোল চাইছোঁ। কাৰণ ছিটটোতো পাব লাগে, মেইনলি টাৰ্গেটটো সেইটো হিচাপে লৈছোঁ যে কোনটো মানে ডিষ্ট্ৰিক্টখনৰ যিয়ে ইনষ্টিটিউট নাই কিয় তাত সেই কেণ্ডিডেটজনে তাত কোনোবা এখনত হ'লেও তেওঁ পাব লাগে, ছায়েন্সতে হওক বা আৰ্টছতে হওক, যিসকল জোৰ আছে। গতিকে সেই হিচাপে গোটেই ভিডিঅ'টো বনোৱা হৈছে। তাৰ কাৰণে মই ইয়াত ছায়েন্স আৰু আৰ্টছ দুটা ভাগ কৰি থোৱা হৈছে। তাৰ লগতে কেটেগৰী ৱাইজো বস্তুখিনি তাত দিবলৈ চেষ্টা কৰিছোঁ। তাৰ লগতে ছিট কিমান বাকী থাকিলে মানে সেইটো দিয়া হৈছে আৰু বাকী মানে ধৰক কিমানখিনি হিচাপত মানে ধৰি লৈছোঁ যে কেইটা ছিট খালী আছিলে আৰু কিমানটোলৈকে আমাৰ কাট অফটো নামিছিলে, আমি সেই হিচাপে এইখিনি কাম এজ এ হোল চোৱা হৈছে আৰু। গতিকে আপোনালোকে থুলমূলকৈ হ'লেও কিবা এটা আইডিয়া লগাব পাৰিব যে কিমান হ'ল কিমান নাই হোৱা। এতিয়া আমি ভিডিঅ'টোত আমি যদি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ চাবলৈ যাওঁ, তেন্তে বঙাইগাঁও ডিষ্ট্ৰিক্টত টোটেল ছিট খালী আছে 24টা ছিট আমাৰ খালী আছে। সেই 24টা ছিটৰ ভিতৰত 12টা হৈছে আৰ্টছৰ আৰু 12টা হৈছে ছায়েন্সৰ। এতিয়া কথাটো এনেকুৱা নহয় যে দুইটা ছিটতে মানে দুইটা মানে ছায়েন্সে হওক আৰ্টছতে হওক সমানকৈ ইকুৱেলি চবতে ডিভাইড হ'ব। আমাৰ লাকিলি এইটো মিলি গৈছে বঙাইগাঁও ডিষ্ট্ৰিক্টত। এতিয়া বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ছিট যদি কিমান খালী আছে আমি চাব যাওঁ, গতিকে ছিট ছায়েন্সৰ ইউআৰৰ ক্ষেত্ৰত খালী আছে 6টা। তাৰপৰা OBCৰ বাবে খালী আছে 52 মানে 2টা ছিট, আৰু ST হিলছৰ কাৰণে খালী আছে 1টা আৰু EWSৰ কাৰণে খালী আছে 3টা। ইয়াত গোটেইখিনি ডিষ্ট্ৰিক্টে কভাৰ কৰি কোৱা হৈছে। আৰু ইয়াত মই যিটো কাট অফত মই ইনক্লুড কৰিছোঁ সেইটো কাট অফ হৈছে গোটেই ডিষ্ট্ৰিক্টকেইখনৰ ভিতৰত আটাইতকৈ লোৱেষ্ট যিটো কাট অফ হৈ আছে। গতিকে সেই হিচাপত চাবলৈ গ'লে ইউআৰৰ 58লৈকে এডমিশ্যন হ'ল। গতিকে যিসকলে আজি ছিট পাইছে তেওঁলোকৰ কাট অফ 58ৰ তলত হ'ব। গতিকে আপোনালোকৰ ওচৰত যদি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ লিষ্টখন আছে, গতিকে আপোনালোকে চাওক তাত 58ৰ তলত কোন মানে যদি ধৰিব পৰা যায় যে ইউআৰ কোনসকল আছিল বা কিমানলৈকে নমাৰ চান্স আছে। গতিকে 6টা ছিট যিহেতু আছে, গতিকে নাম্বাৰটো অকণমান কমিবও পাৰে। তাৰপাছত আহিলে ছায়েন্সৰ OBCৰ কাৰণে কাট অফ 55.25 হৈছে আৰু তাত আমাৰ বৰ্তমান ছিট বাকী আছে 2টা। গতিকে 55.25ৰ তলতে যিসকল আছে, গতিকে তেওঁলোকে নিশ্চয় আজি ছিট খালী মানে তেওঁলোকে ছিট লাভ কৰিবলৈ সক্ষম হৈছে। আৰু যদি ইয়াৰ পাছত আমি দেখোঁ যে OBC ছিটটোত ইয়াৰ পাছত যদি ধৰক আমি দেখিলোঁ যে ইয়াৰ ছেকেণ্ড কাউন্সিলিঙৰ আগত আমাৰ ছিট 2টা এতিয়াও OBCত বাকী থাকে ছায়েন্সৰ ক্ষেত্ৰত, তেতিয়া আমি গম পাম যে 55.25ৰ তলত হয়তো যিসকল আছিল তেওঁলোকে এডমিশ্যন নল'লে। গতিকে তাৰ তলত আৰু কাট অফ নমাৰ সম্ভাৱনা থাকিব। SCৰ কাৰণে কাট অফ গ'ল 56.50 আৰু তাত কোনো ধৰণৰ ছিট বাকী নাই এতিয়া। STPৰ কাৰণেও 52 গ'ল আৰু STPৰ কোনো ছিট খালী নাই। ST হিলছৰ এটা ছিটে কোনোবাই পাইছিল, কিন্তু তেওঁ মানে এডমিশ্যন নল'লে, গতিকে এটা ছিট খালী আছে। গতিকে ST হিলছৰ যিজন কেণ্ডিডেট মানে যিজনে পাইছিল তেওঁৰ তলত
13 নম্বৰ তলত যিজন আছে সেইজনে এই চিটটো পাবলৈ সক্ষম হ'ব যিহেতু ইয়াত কোনো এডমিশ্যন লোৱা নাই গতিকে ইয়াত কাট অফৰ মাৰ্কছটো ইয়াত একো ইনক্লুড কৰা হোৱা নাই EWSৰ ক্ষেত্ৰত এতিয়াও 3টা চিট খালী আছে আৰু EWSৰ 49.75 লৈকে নামিছিল গতিকে EWS সকল যিসকল 49.75ৰ তলত আছে আপোনালোকৰ নিশ্চয় এই চিটটো লাভ কৰিছে PWDৰ ক্ষেত্ৰত 35.75 আছিলে এটো মানে অলৰেডি ফিল আপ হৈ গৈছে গতিকে PWDৰ কোনো চিট এতিয়া মানে ইয়াত খালী নাইকি আৰু তাৰপিছত আৰ্টছৰ ক্ষেত্ৰত চাবলৈ গ'লে আৰ্টছৰ URৰ কাট অফ 53.50 হ'ল আৰু এতিয়াও 4টা চিট খালী আছে গতিকে 53.50 তলৰ সকলে আজি হয়তো চিট লাভ কৰিছে OBCৰ ক্ষেত্ৰত 2টা চিট খালী আছেগে আৰু OBCৰ 47.75 কাট অফ নামিছে তাৰপিছত SCৰ কাৰণে কোনো ধৰণৰ চিট খালী নাই আৰু SC লাষ্টত যিজন পালে মানে তেওঁৰ মাৰ্কসটো আছে 47 লৈকে SC পোষ্ট পালে আৰু তাতে আমাৰ চিটৰ সংখ্যা শেষ হৈছেগে তাৰ পৰা আহিলে STPৰ 2টা পোষ্ট এতিয়াও বাকি আছেগে আৰু তাৰ লাষ্টৰ জনৰ কাট অফ হৈছিলে 44.50 গতিকে 44.50 তলৰ যিসকল আছে তেওঁলোকে নিশ্চয় ইয়াত চিট লাভ কৰিছে তাৰপিছত ST হিলছৰ কাৰণে 3টা পোষ্ট এতিয়াও খালী আছে আৰু ST হিলছৰ কোনো এতিয়ালৈকে এডমিশ্যন লোৱা নাই কাৰণে ইয়াত কাট অফটো মেনশ্যন কৰা হোৱা নাই EWSৰ এটা চিটো খালী নাই আৰু EWSৰ কাট অফ 38.50 হৈছে PWDৰ কাৰণে এতিয়া বাকি এটা চিট বাকি আছেগে আৰু লাষ্ট যিজনে এডমিশ্যন লৈছে তেওঁৰ কাট অফটো হৈছে 32.50 গতিকে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে আমাৰ হৈছে এইখিনি গতিকে আপোনালোকে যদি চাই আপোনালোকৰ নম্বৰ যদি আৰু ওচৰে পাজৰে আছে নিশ্চয় আপোনালোকে চিট পাইছে যদি ওচৰে পাজৰে থকা পিছত আপোনালোকে পোৱা নাই তেনেহ'লে তেতিয়াও আপোনালোকৰ এটা হোপ আছে যে যদি কোনোবাই হেডু কেটেগৰী চিট নলয় তেনেহ'লে পিছৰ ৰাউণ্ডত যদি চিট খালী থাকে আপোনালোকৰ কাৰণে এটা অপৰচুনিটি এটা আহিব পাৰে নেক্সট আমাৰ জিলাখন হৈছে ধুবুৰীত বহুত চিট খালী আছে এতিয়া 41টা পোষ্ট খালী আছে এতিয়াও তাৰে 25টা হৈছে আৰ্টছৰ আৰু 16টা হৈছে সায়েন্সৰ তাৰপিছত চাবলৈ গ'লে ধুবুৰীৰ 7টা চিট URৰ কাৰণে সায়েন্সৰ খালী আছে গতিকে 57 লৈকে কাট অফ নামিছে গতিকে ধুবুৰী কাট অফ URৰ আৰু অলপ তললৈ নমাৰ সম্ভাৱনা থাকিব কিয়নো 57 লৈকে নামিছে যিহেতু 7টা চিটো আছে গতিকে 57ৰ তলত থকা হ'লে পাব তাৰ পৰা আহিলে OBCৰ কাৰণে 4টা পোষ্ট এতিয়াও খালী আছে হয়ছাগে আজি এডমিশ্যন হৈছে আজি আপোনালোকে এলটমেণ্ট পাইছে আৰু তেওঁলোকৰ কাট অফটো হৈছে 49.75 তাৰপিছত SCৰ কাৰণে ইয়াত কোনো পোষ্ট খালী নাই ফিল আপ হৈছে আৰু লাষ্ট যিজনে পাইছে তেওঁ হৈছে 44.75 STPৰ কাৰণেও কোনো ধৰণৰ চিট খালী নাই ইয়াত 47.75 ST প্লেনৰ কাৰণে আমাৰ কাট অফ নামিছে ST হিলছৰ 2টা চিট খালী আছে আৰু ইয়াত কোনো এতিয়ালৈকে এডমিশ্যন লোৱা নাই গতিকে ST হিলছৰ যিসকল আছে কিমান কাট অফ গ'ল আমি ক'ব নোৱাৰোঁ গতিকে তলৰ লেভেলত যি আছে তেওঁ পাব আৰু EWSৰ এটা চিট খালী আছেগে EWSৰ কাৰণে 53.25 লৈকে নামিছিলে গতিকে এইবাৰ তাতকৈ তললৈ নমাৰ চান্স আছে PWD 2টা পোষ্ট খালী আছে গতিকে PWDও যিসকল কেণ্ডিডেট আছে তেওঁলোকে আশা কৰিব পাৰে যে আপোনালোকৰ নামটো আহিব বুলি তাৰ পৰা আহিল আৰ্টছৰ ক্ষেত্ৰত আৰ্টছৰ 25টা পোষ্ট খালী আছে তাৰ ভিতৰত URৰ 10টা আছে আৰু আৰ্টছৰ কাট অফৰো সায়েন্সৰ তুলনাত কমিছিল ধুবুৰীত গতিকে ইয়াত আমাৰ কিমান আছে 50 হৈছিলে কাট অফ গতিকে 10টা পোষ্টৰ কাৰণে কাট অফ আৰু তলত নমাৰ খুব চান্স আছে ঠিক আছে গতিকে URৰ যিসকলে 40 আপ পাইছিলে বা মানে এইটো ৰেঞ্জতকৈ ওপৰত আছে গতিকে তেওঁলোকে নিশ্চয় ইয়াত চিটটো পাবলৈ সক্ষম হৈছে তাৰপিছত OBCৰ কাৰণে এটা পোষ্ট বাকী আছেগে আৰু OBCৰ কাট অফ যোৱাবাৰ 40.75 আছিল SCৰ কাৰণেও এটা বাকী আছেগে SCৰ কাৰণে হ'ল 41.75 আৰু STPৰ কাৰণেও এটা চিট বাকী আছেগে আৰু STPৰ বহুত কমিছিলে 33.75 হৈছিলেগে গতিকে তাৰ তলত যিসকল আছে তেওঁলোকে নিশ্চয় আজি চিট পাব ST হিলছৰ কাৰণে 4টা পোষ্ট এতিয়াও খালী আছে আৰু 37 গতিকে SC হিলছৰ চাগে আমি সেকেন্ড যেতিয়া আমাক কাট অফটো দিব তেতিয়া আমি দেখিবলৈ পাম যে ST হিলছৰ হয়তো আমাৰ 15-20 হৈ যাবলৈও আছে যদি কোনো কেণ্ডিডেট নাই তেনেহ'লে 4টা চিটৰ কাৰণে বহুত তললৈ নমাৰ চান্সো আছে EWSৰ কাৰণে 5টা চিট বাকী আছেগে এতিয়াও আৰু 5টা চিটৰ ভিতৰত 39.75 হৈছিল আমাৰ কাট অফটো আগৰ গতিকে এই 5টা চিটৰ ক্ষেত্ৰত ইয়াৰ তলৰখিনিয়ে পাব গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে EWSৰ কাট অফ বহুত তললৈ নমাৰ সম্ভাৱনা থাকিব যদিহে তাত কেণ্ডিডেট নাই PWDৰ 3টা চিট এতিয়াও বাকী আছে আৰু লাষ্ট যিজনে পাইছিল তেওঁ মাৰ্কছ পাইছিল অনলি 14 গতিকে PWDৰ কোনোবাই যদি 10ও পাইছে 8ও পাইছে তেওঁলোকৰ ইয়াত চিট পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ঠিক আছে গতিকে PWD যদি ধুবুৰী কোনোবা আছে তেওঁলোকে নিশ্চিন্তৰূপে চাগে এবাৰ পাবলৈ সক্ষম হৈছে
নেক্সটটো হৈছে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত টোটেল 38টা চিট আছিলে। সেই 38টা চিটৰ ভিতৰত 22টা আছিল আৰ্টছৰ আৰু ছায়েন্সৰ আছিলে 16টা। এতিয়া আৰ্টছ আৰু কমাৰ্চ দুটা মিক্স কৰি পিনি ইয়াত আৰ্টছ বুলি কোৱা হৈছে আৰু তাৰপিছত এতিয়া ছায়েন্সৰ কাৰণে 7টা চিট এতিয়াও খালী আছে। ঠিক আছে, সেই 7টা চিটৰ ভিতৰত কাট অফ কিন্তু লাষ্ট কাট অফ 61 হৈছিলে। গতিকে 61ৰ তলত যিসকল আছিলে তেওঁলোকে আশা কৰিব পাৰে যে তেওঁলোকৰ নাম আহিছে নিশ্চয়। আৰু যদি এইবাৰ ফিল আপ নহয়, 7টা চিট যিহেতু আছে, গোটেই 7টা চিট ফিল আপ নহয়, তেনেহ'লে ইয়াৰ কাট অফ আৰু তললৈ নমাৰ সম্ভাৱনা থাকিব। গতিকে সেইধৰণে আপোনালোকে লিষ্ট চাই আপোনালোকৰ নিজৰ নম্বৰটো মিলাই লওক। OBC ক্ষেত্ৰত এটা পোষ্ট খালী আছেগৈ, 55.25 আছিল। গতিকে OBCৰ হয়তো ইয়াৰ তলত যিজন আছে তেওঁ ইতিমধ্যে নিজৰ এলটমেণ্টত নামটো পাইছে চাগে। SCৰ কোনো পোষ্ট নাই, SC ইতিমধ্যে শেষ হৈছে আৰু 42.50 এইটো ৰখি গৈছেগৈ। STPৰ কাৰণে দুটা চিট খালী আছে আৰু সেইটোৰ ক্ষেত্ৰত 55.75 কাট অফ গৈছে। গতিকে STP যিসকলে 55.75ৰ তলত আছে তেওঁলোকৰ নাম নিশ্চয় আজি আহিছে। ST হিলছৰ কাৰণে দুটা চিট এতিয়াও বাকী আছেগৈ আৰু কোনো এডমিশ্যন লোৱা মানে প্ৰথম ৰাউণ্ডত কাৰো এডমিশ্যন নহ'ল। মানে কোনো ধৰক এডমিশ্যন পাইছিল কিন্তু তেওঁলোকে তাত তেওঁলোকে সেইটোত গৈ পিনি এডমিশ্যন নল'লে আৰু। তাৰপৰা আহিলে PWDৰ এইবাৰ দুজন কেণ্ডিডেটে আছিলে বুলি ক'ব পাৰি, তাৰ এজনো এডমিশ্যন লোৱা নাই। গতিকে দুটা চিটে খালী আছে। EWSৰ কাৰণে 27 কাট অফ গৈছিলে, দুটা চিট যিহেতু খালী আছে গতিকে EWSৰ কাট অফ আৰু কমাৰ সম্ভাৱনা আছে। আৰ্টছৰ ক্ষেত্ৰত URত 8টা পোষ্ট বাকী আছেগৈ। সেই 8টা পোষ্টৰ ভিতৰত 53 কাট অফ গৈছিলে। গতিকে 53তকৈ এবাৰ URৰ কাট অফ নিশ্চয় বহুতখিনি তললৈ নামিছে, কিয়নো 8টা পোষ্ট যিহেতু বাকী থাকিলগৈ। এতিয়াও OBCৰ ক্ষেত্ৰত এটা পোষ্ট বাকী আছেগৈ। গতিকে OBCৰ যিসকল আছে তেওঁলোকে 52ৰ পৰা তলত সোমাই যাব পাৰে। গতিকে যিহেতু ইয়াত OBCৰ 52 গৈছিলে, গতিকে ইয়াত যিহেতু 8টা চিট খালী আছে, গতিকে OBC কেণ্ডিডেটৰ ইয়াত সোমাই যোৱাৰ সম্ভাৱনা বহুতখিনি আছে। SCৰ দুটা পোষ্ট খালী আছে আৰু SCৰ কাৰণে 46.50 কাট অফ গৈছিল। গতিকে ইয়াৰ তলৰসকলে নিশ্চয় পাব। STPৰ কাৰণে দুটা চিট এতিয়াও খালী আছে, তাত 51 যিসকল লাষ্ট কাট অফ আছিলে। গতিকে 51ৰ তলত যিসকল STP আছে তেওঁলোকৰ নাম চাগে আজি নিশ্চয় আহিছে। ST হিলছৰ কাৰণে 5টা চিট এতিয়াও বাকী আছেগৈ আৰু লাষ্ট কাট অফ হৈছিল 48.50। গতিকে ST হিলছৰ কাট অফো ইয়াত অকণমান তললৈ নমাৰ সম্ভাৱনা আছে। EWSৰ ক্ষেত্ৰত 28.50 আৰু দুটা চিট এতিয়াও বাকী আছে। গতিকে EWSৰ কাট অফো তলত নামিব। PWDৰ ক্ষেত্ৰত 30 হৈছিলে আৰু দুটা চিট এতিয়াও খালী আছে। গতিকে PWDৰ কাট অফো তললৈ নমাৰ পূৰা সম্ভাৱনা আছে। ডিমা হাছাৰ ডিষ্ট্ৰিক্টটোৰ কাৰণে লিষ্টখন দেখা নাপালোঁ, গতিকে ডিমা হাছাৰ ডিষ্ট্ৰিক্টটো আমি ইয়াত কেঞ্চেলেই কৰিছোঁ। তাৰপৰা আহিলে গোৱালপাৰাৰ কাৰণে 26টা চিট এতিয়াও খালী আছে আৰু 26টা চিটৰ ভিতৰত 14টা হৈছে আৰ্টছৰ কাৰণে আৰু 12টা হৈছে ছায়েন্সৰ কাৰণে। সেই 14টা চিটৰ ভিতৰত 5টা URৰ কাৰণে আছে আৰ্টছৰ, তাৰে 47 কাট অফ গৈছিলে। গতিকে কাট অফ যথেষ্টখিনি তলত নামিছে গোৱালপাৰাৰ ক্ষেত্ৰত। গতিকে গোৱালপাৰা 47ৰ তলত যিসকল আছে তেওঁলোকে URত এডমিশ্যন লাভ কৰিব। 36.75 হৈছে OBCৰ কাৰণে, দুটা চিট এতিয়াও বাকী আছে। গতিকে OBCসকলে তাত যি কেটেগৰী আছে তেওঁলোকে ইয়াত পাবলৈ সক্ষম হ'ব। SCৰ চিট নাই, তেওঁলোকৰ কাট অফ গৈছিল 42। STPৰ চিটো নাই, 43.25 কাট অফ গৈছিলে। ST হিলছৰ কাৰণে এতিয়াও 3টা চিট বাকী আছে আৰু ST হিলছৰ কাট অফ নামিছিল 20লৈকে। গতিকে ST হিলছৰ কাট অফো আমাৰ হয়তো আমি 10ৰ তলতো নামি যোৱা দেখিব পাব পাৰোঁ যদিহে তাত কেণ্ডিডেট নাই। EWSৰ চিট খালী নাই আৰু 36 EWSৰ কাট অফ গ'ল। তাৰপিছত PWDৰ 4টা পোষ্ট এতিয়াও খালী আছে আৰু PWDৰ কাৰণেতো কাট অফ 12.25 বহুত কম। গতিকে হয়তো চাগে 4-5 আমি দেখিব পাৰোঁ যদি তাত কেণ্ডিডেট আছে। আৰু আপোনালোকে এইটো আশা কৰক, আৰ্টছৰসকলৰ কাৰণে এইটো ভাল খবৰ যে যদি 12.25লৈকে নামিছে, হয়তো PWD কেণ্ডিডেট নাথাকিব পাৰে। গতিকে 4টা চিট খালী আছে। গতিকে সেইকাৰণে এই চিটখিনি আপোনালোকৰ গৈ পিনি স্পট এডমিশ্যনত গৈ পিনি অ'পেন হ'বগৈ, যিটো আপোনালোকে UR এজ এ হোল UR হিচাপে যিকোনো কাষ্টৰ পৰা গৈ পিনি আপোনালোকৰ যিসকলৰ ভাল মাৰ্কছ আছে এডমিশ্যন ল'ব পাৰিব। গতিকে আৰ্টছৰসকলৰ কাৰণে এটা ভাল খবৰ বুলি আমি ক'ব পাৰোঁ। নেক্সট আহিলে আমাৰ ছায়েন্সৰ কাৰণে। ছায়েন্সৰ 3টা চিট URৰ কাৰণে খালী আছে আৰু সেই ক্ষেত্ৰত চাবলৈ গ'লে 57.25 কাট অফ গৈছিলে। OBCৰ 49.50 OBCৰ কাট অফ গ'ল আৰু ইয়াত চিট এতিয়াও 3টা খালী আছেগৈ। গতিকে তলৰসকলে নিশ্চয় পাব। SCৰ কাট অফ 47.25 আৰু ইতিমধ্যে তেওঁলোকৰ চিট শেষ হৈছেগৈ। STPৰ কাৰণে দুটা চিট খালী আছেগৈ, 49.25। গতিকে 49.25ৰ পাছত যিসকল আছে পাব আৰু।
ST হিলছৰ কাৰণে চিট দুটা খালী আছেগে গতিকে ফাৰ্ষ্ট ৰাউণ্ডত কোনো এডমিশ্যন নল'লে গতিকে ইয়াত কোন আহিব আমি গম নাপাওঁ হয়তো মাৰ্কছটো কমিবই আৰু ST হিলছৰ ক্ষেত্ৰত EWSৰ ক্ষেত্ৰতো চিট খালী নাই এতিয়া 44.50 কাট অফ অলৰেডি হৈ গ'ল PWDৰ ক্ষেত্ৰত 12টা মানে ধৰক কাট অফ 12লৈ গৈছে 12 আৰু চিট দুটা বাকী আছে গতিকে ক'বলৈ গ'লে ইয়াতো আমাৰ হয়তো যদি কেণ্ডিডেট নাথাকে এই চিটকেইটা পাছত স্পট এডমিশ্যনত অ'পেন হোৱাৰ চান্সটো থাকিব পাৰে তাৰ পৰা নেক্সট আহিলে আমি হাইলাকান্দি হাইলাকান্দিত এতিয়াও 33টা পোষ্ট বাকী আছে তাৰে 22টা হৈছে আৰ্টছৰ 11টা হৈছে ছায়েন্সৰ 11টাৰ ভিতৰত তাৰে দুটা চিট আছে ইউআৰৰ কাৰণে ইউআৰত 66 কাট অফ গৈছিলে গতিকে তাৰ তলৰ সকলে পাইছে OBCৰ ক্ষেত্ৰত 4টা চিট খালী আছে 51.25 কাট অফ লাষ্ট নামিছিল গতিকে আৰু নামিব চাগে এবাৰ SCৰ কাৰণেও দুটা পোষ্ট খালী আছে 53 কাট অফ গৈছিল গতিকে আৰু নামিব STPৰ কাৰণে 34 কাট অফ গ'ল এটা পোষ্ট খালী আছেগে গতিকে STPৰো আমি অকণমান দেখিব পাম ST হিলছৰ কাৰণে কেটেগৰী আৰু পোষ্ট নাই গতিকে কোনোবা যদি আছে আপোনালোকে ইয়াত আশা কৰি লাভ নাই EWSৰ এটা পোষ্ট আছেগে EWSৰ চাওক আপোনালোকে 63.75 গৈছে গতিকে EWSৰ কাট অফ হাইলাকান্দি ডিষ্ট্ৰিক্টত কিন্তু বেছিয়ে থাকিব হয়তো 55ৰ যদি কেণ্ডিডেট আছে বা যদি কেণ্ডিডেট নাই তেনেহ'লে হয়তো তললৈ নামিব পাৰে কিন্তু মষ্ট প্ৰবেবলি এইটো 55ৰ আপৱে হৈ যাব তাতকৈ তলত নামিব চাগে PWDৰ 32 গৈছে আৰু এটা চিট এতিয়াও খালী আছেগে গতিকে PWD যদি কোনোবা কেণ্ডিডেট আছে আপোনাৰ কাৰণে ভাল খবৰ এটা চিট আপোনালৈ বাকী আছেগে আৰ্টছৰ ক্ষেত্ৰত ইউআৰৰ এতিয়াও 6টা পোষ্ট খালী আছে তাৰ ভিতৰত 54.75 কাট অফ গৈছিলে আৰু কেইটামান চিট যিহেতু বাকী আছেগে গতিকে কাট অফ তললৈ নামিব বুলি আমি ক'ব পাৰোঁ OBCৰ ক্ষেত্ৰত 6টা চিট খালী আছে আৰু 40.50 গতিকে OBC যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ যথেষ্টখিনি কাট অফ তললৈ নামিছে এইবাৰ চাগে তাৰপিছত SCৰ কাৰণে দুটা চিট খালী আছে তেওঁলোকৰ 52.50 কাট অফ গ'ল গতিকে SCৰ কাট অফো বহুত তললৈ নানামে হয়তো চাগে যদি কেণ্ডিডেট আছে সেনেকৈ মিলি যাব STPৰ কিন্তু 3টা পোষ্ট এতিয়াও বাকী আছেগে আৰু তাৰ লগতে তেওঁলোকৰ কাট অফ হৈছিলে 12.50 গতিকে যদি STPৰ কেণ্ডিডেট আছে তেনেহ'লে কাট অফটো তেওঁলোকৰ বহুত তললৈ নামিব যদি কেণ্ডিডেট নাই তেনেহ'লে ভাল খবৰ সকলোৰে কাৰণে মানে কাৰণ এই বস্তুটোৰ পিছত আমাৰ যদি বাকী থাকি যায় তেনেহ'লে মানে UR হিচাপে ওলোৱাৰ চান্স থাকিব গতিকে আমি ছেকেণ্ড ৰাউণ্ডতে গম পাই যাম ছেকেণ্ড ৰাউণ্ডৰ কাউন্সেলিঙত আমি গম পাই যাম যে এইটো কিমান কমিছে বা কি হৈছে কি ইয়াৰ কাট অফ ওলালে আমি গম পোৱা যাব নেক্সট কাট অফখন যেতিয়া ওলাব ST হিলছৰ কাৰণেও তেনেকৈ 3টা পোষ্ট বাকী আছেগে তাৰে 34.25 হৈছে গতিকে 3টা চিটত আৰু কাট অফ কমিব PWDৰ কাৰণে চিট আৰু বাকী নাই ইয়াত শেষ হৈছেগে 16.50 EWSৰ দুটা পোষ্ট বাকী আছেগে গতিকে 48.75ৰ তলত আমাৰ কাট অফ নমাৰ সম্ভাৱনা আছে বা মানে সম্ভাৱনা আছে নহয় কাট অফ নামিছে গতিকে যিসকলৰ মানে লাকি হয় তেওঁলোকে পালে আৰু এতিয়া হয়তো কম নম্বৰটো পাব পাৰে নেক্সট আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টত মাত্ৰ 9টা চিটহে বাকী আছেগে তাৰে 3টা ছায়েন্সৰ আৰু 6টা আৰ্টছৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত কাট অফ বহুত বেছি গৈছে ইউআৰত চিট এটাও খালী নাই আৰু 62 কাট অফ গৈছে আৰু OBCৰো এটাও চিট খালী নাই আৰু 59.75 কাট অফ গৈছে SC এটা পোষ্ট খালী আছে 51.50 মষ্ট প্ৰবেবলি এইটো ফিল আপ হৈ যাব গতিকে তিনিচুকীয়া ডিষ্ট্ৰিক্টত যিসকল আছিল আপোনালোকে হয়তো চিট পাবৰ কাৰণে আপোনালোকৰ কাট অফ বহুত হ'ব আৰু ধৰক বাকীবোৰ ডিষ্ট্ৰিক্টৰ তুলনাত অলপ বেছি নম্বৰ পাই পিনিও আপোনালোকৰ কিন্তু চিট হয়তো নাপাব STHৰ পোষ্ট এটা খালী আছেগে গতিকে এইটো কিমান কাট অফ যায় আমি লিষ্ট ওলালে গম পোৱা যাব প্ৰথমতে যিজন পাইছিলে তেওঁ এডমিশ্যন নল'লে EWSৰ চিট নাই EWSৰ কাট অফ 56.50 গৈছে PWD এটা চিট বাকী আছেগে যদি PWD কোনোবা কেণ্ডিডেট আছে আপোনালোকে এই চিটটো হয়তো আজি লাভ কৰিছে নেক্সট আহিলে আমাৰ আৰ্টছৰ 6টা চিটৰ কাৰণে তাৰ দুটা খালী আছে ইউআৰত 62.75 গৈছিলে গতিকে তাৰ তলত যিসকল আছিল আজি নিশ্চয় তেওঁলোকৰ নাম আহিছে OBCৰ ক্ষেত্ৰত এটা চিট খালী আছেগে 53.75 যাৰ আছিল তেওঁলোকে তাৰ তলত থকাসকলে পাইছে SCৰ যদি কোনোবা আছে আপোনালোকে ST আৰু STP আপোনালোকে আশা কৰি লাভ নাই কাৰণ ইয়াত আপোনালোকৰ চিট অলৰেডি ফিল আপ হৈছে ST হিলছৰ কাৰণে এটা পোষ্ট খালী আছেগে গতিকে 30.75ৰ তলত যিসকল আছে তেওঁ এজনে হয়তো আজি লাভ কৰিছে আৰু চিটটো EWSৰো এটা চিট খালী আছে গতিকে EWSৰো 58.50 গৈছিল গতিকে খুব তলত নানামে গতিকে এইটো চিটো অলমষ্ট শেষ বুলি আমি ক'ব পাৰোঁ PWDৰ পোষ্ট এটা খালী আছে 29.75 গতিকে 29.25ৰ তলত থকা এজনে এই চিটটো পাব নেক্সট হ'ব আমাৰ যোৰহাট ডিষ্ট্ৰিক্টলৈ যোৰহাট ডিষ্ট্ৰিক্টৰ কাট অফ যথেষ্টখিনি বাঢ়িছে যিহেতু মানে যদিও তাত দুখন ইনষ্টিটিউট আছে তথাপি ইয়াত দেখিবলৈ পোৱা গৈছে যে বহুত বাঢ়িছে
এতিয়া বহুতে সুধি আছিল যে ইমান নম্বৰ পাইছোঁ যোৰহাটৰ পাম নে নাপাম, কিন্তু কথাটো হৈছে কি আপোনালোকে নিজে চাই লওক যোৰহাটৰ কাট অফ বহুত বেছি, গতিকে সেইকাৰণে আপোনালোকৰ নাম নাই অহা। এতিয়া ইউ আৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে এটা চিট বাকী আছেগৈ, 67.75 অলৰেডি কাট অফ গৈছে, গতিকে সেই ক্ষেত্ৰত ক'বলৈ গ'লে ইউ আৰৰ খুব বেছি কিমান কমিব, 65 মান হ'ব পাৰে চাগে বা 64 মান হ'ব। গতিকে 60 তলততো থকাসকলেতো আশা নকৰিবই, কোনোপধ্যে আপোনালোকে নামিব ইমানখিনি। এটা চিট হয়তো ইয়াৰে কয় এই 65 বা 64 সেনেকুৱা ভিতৰতে ৰখি যাব, বা 67 হৈ যাবলৈও আছে পইণ্টত। আপোনালোকে লিষ্টখন চালে নিশ্চয় গম পাব। OBC সকল যিসকল আছিল তেওঁলোকৰ কাৰণে বেয়া খবৰ, তেওঁৰ চিট অলৰেডি ফিল আপ হৈছে। SC কাৰণেও চিট ফিল আপ হৈছে, STP কাৰণেও ফিল আপ হৈছে। কাট অফ কেইটা এইকেইটা তাত গ'ল, 64.25 গৈছে OBC, SC কাৰণে 53.50 আৰু STP কাৰণে প্লেনৰ কাৰণে 61.75, গতিকে ইমানখিনিয়ে গুচি গ'ল। SC ST হিলছৰ কাৰণে এটা পোষ্ট খালী আছেগৈ, গতিকে 30.75 কাট অফ ST হিলছৰ কাৰণে যথেষ্টখিনি কমিছে, গতিকে কোনোবা যদি আছে তেওঁলোকে নিশ্চয় আজি তেওঁলোকৰ নাম আহিছেগৈ। EWSৰ ক্ষেত্ৰত 57 কাট অফ আছিলে আৰু এইবাৰ এটা চিট খালী আছে, নিশ্চয় কোনোবা এজন ইয়াত সোমাই গৈছেগৈ। PWD দুটা পোষ্ট আছে আৰু দুটা পোষ্টৰ এটা ফিল আপ হোৱা নাই। আপোনালোকে মাত্ৰ এইটো আশা কৰক যে এই পোষ্টবিলাক যে PWD পোষ্ট আছে এজনো সোমোৱা নাই, আজি ওলোৱা ৰাউণ্ড টুটো যাতে তেওঁলোকৰ কোনো নাথাকে, তেতিয়া কি হ'ব, এই চিটটো আপোনালোকলৈ পিছলৈ স্পট এডমিশ্যনলৈকে আপোনালোকে সেইটো অ'পেন হৈ থাকি যাব, তেতিয়া আপোনালোকে তাত এপ্লাই কৰি পিনি পাব পাৰিব। গতিকে স্পট এডমিশ্যন হ'লে সকলোৰে কাৰণে অ'পেন হৈ যাব, আপুনি ST হওক SC হওক UR হওক যেনেকুৱা যি নহওক সকলোৱে তাত এপ্লাই কৰিব পাৰিব, আৰু হায়েষ্ট মাৰ্ক যদি পাব তেওঁলোকে তাত গৈ পিনি চিটটো পাবলৈ সক্ষম হ'বগৈ। তাৰপিছত আমাৰ নেক্সটটো হৈছে আৰ্টছৰ কাৰণে 6টা পোষ্ট খালী আছেগৈ, URৰ 3টা পোষ্ট খালী আছে, গতিকে 61.75 কাট অফ গৈছিলে, গতিকে URৰ 3জনে যিহেতু নল'লে, গতিকে কাট অফটো ইয়াত 61ৰ তলত যিসকল আছিল বা 61.75ৰ তলত যিসকল আছিল তেওঁলোকে চিট লাভ কৰিছে। OBC ক্ষেত্ৰতো দুটা চিট খালী আছেগৈ, গতিকে 56.75ৰ তলত থকাসকলে আজি নিশ্চয় চিটটো পাইছেগৈ। তাৰ বাহিৰে SCৰ কাৰণে 54.25 গ'ল, STPৰ কাৰণে 52.25 গ'ল, ST হিলছৰ কাৰণে 15.75 গ'ল, বহুত কমিছে এইটো, আৰু EWSৰ কাৰণে 54 হ'ল। গতিকে এই চিটকেইটা অলৰেডি ফিল আপ হৈ গ'ল, গতিকে যোৰহাট ডিষ্ট্ৰিক্টৰ কোনোবাই যদি আৰ্টছৰ SC কেটেগৰী, STP, STH আৰু EWS কেটেগৰী আছে, গতিকে কিন্তু আপোনালোকৰ কাৰণে চিট অলমষ্ট শেষ হৈ গৈছে। আপোনালোকে কেনেকৈ নাপাব, যদিহে স্পট এডমিশ্যনত চিট থাকি যায় তেতিয়া আপোনালোকে তাত এপ্লাই কৰিব পাৰিব। PWDৰ ক্ষেত্ৰত এটা চিট খালী আছেগৈ আৰু 29 কাট অফ গৈছে, গতিকে 29ৰ পিছত তলত যদি কোনোবা PWD আছে কেণ্ডিডেট তেওঁৰ চিটটো পাব, যদি নাই এইটো আপোনাৰ অ'পেন হৈ যাব। মাজুলীৰ ক্ষেত্ৰতো চাবলৈ গ'লে এখন ইনষ্টিটিউটে আছে গোটেই ডিষ্ট্ৰিক্টটোৰ ভিতৰত, গতিকে কাট অফ ইয়াতো হাই হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াত এতিয়া চাবলৈ গ'লে অকল 7টা চিট খালী আছেগৈ, তাৰে 5টা হৈছে ছায়েন্সৰ, 2টা হৈছে আৰ্টছৰ। আৰু ছায়েন্সৰ ক্ষেত্ৰত চাবলৈ গ'লে URৰ 3টা পোষ্ট বাকী আছেগৈ, 64 কাট অফ নামিছে, গতিকে ইয়াৰ তলত থকাসকলে পাব। আৰু OBCৰ কোনো চিট নাই, আৰু OBC, SC, STP আৰু EWS আপোনালোকৰ এই ডিষ্ট্ৰিক্টত যদি আছে মাজুলীৰ, আপোনালোকে চাই পিনি নেক্সট মানে আপোনালোকৰ ইয়াত বহুত মানে আশা আছে বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু কাউন্সিলিং যদি ওলাই কৰি থ'ব, যদি কৰিব দিয়ে, কাৰণ ক'বতো নোৱাৰি কোনোবা URৰ তেতিয়া এডমিশ্যন 3টা আছে, 3টাজনৰ ভিতৰত কোনোবাই নল'বও পাৰে, গতিকে সেয়াত থাকিব। ST হিলছৰ এটা চিট খালী আছে, কোনো এডমিশ্যন এইবাৰ নল'লে, তাত PWD এটা পোষ্ট খালী আছে, গতিকে যদি কেণ্ডিডেট নাই তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ, যদি কেণ্ডিডেট আছে গতিকে তেওঁ চিটটো পাবলৈ সক্ষম হ'ব। ইয়াত আৰ্টছৰ ক্ষেত্ৰত অকল ST হিলছৰহে পোষ্ট খালী আছে, LC হিলছৰ কোনো এডমিশ্যন নল'লে, গতিকে LC হিলছৰ চিট যদি কোনোবা কেণ্ডিডেট আছে তেওঁলোকে পাব, যদি কেণ্ডিডেট নাই তেনেহ'লে সেইটো অ'পেন হৈ যাব, এজ এ হ'ল লাষ্টত গৈ পিনি স্পট এডমিশ্যনত গুচি যাবগৈ। যদি স্পট এডমিশ্যনত তেতিয়া কোনোবা আহে তেতিয়া পাব, আৰু যদি নাহে তেনেহ'লে নাথাকে, বাকী চিটটো তেতিয়া UR, OBC, ST, STP সকলোৰে কাৰণে অ'পেন হৈ যাব। এতিয়া আৰ্টছৰ যিসকল মাজুলী আছে তেওঁলোকে URৰ ক্ষেত্ৰত, OBC ক্ষেত্ৰত, SC ক্ষেত্ৰত, STPৰ ক্ষেত্ৰত, EWS আৰু PWD আপোনালোকে আশা নকৰাই ভাল, অকল ST হিলছৰ সেইটোৱে খালী আছেগৈ। আপোনালোকৰ লাষ্ট আশা হৈছে যে ST হিলছৰ পোষ্টকেইটা খালী হৈ থাকক আৰু এইটো স্পট এডমিশ্যনত লাষ্টত গৈ পিনি অ'পেন হৈ যাওকগৈ। আৰু তাৰপাছত আমাৰ ডিষ্ট্ৰিক্টটো হৈছে শিৱসাগৰ ডিষ্ট্ৰিক্ট। মই কেইটামান খৰধৰকৈ কৰাৰ কাৰণে এই গোটেইখিনি বনাওঁতে মানে যথেষ্টখিনি সময় লাগিছে, আৰু গোটেইখন কমপ্লিট কৰিব গ'লে হয়তো চাগে মোৰ আৰু 2-3 ঘণ্টা সময় লাগিলহেঁতেন, গতিকে সেইকাৰণে মই কেইখনমান ডিষ্ট্ৰিক্টৰ মেইনলি ইয়াত দিবলৈ চেষ্টা কৰিছোঁ। তাৰপাছত মই ইয়াৰ পিছৰখিনি কমপ্লিট কৰি পিনি দিম বুলি ভাবিছোঁ। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম ইয়াত অহা নাই, যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে পিছৰ ভিডিঅ'টোত চাব পাৰে। এতিয়া আহোঁ শিৱসাগৰ ডিষ্ট্ৰিক্ট। শিৱসাগৰ ডিষ্ট্ৰিক্টত টোটেল চিট খালী আছে 19টা।
এই 19টা চিটৰ ভিতৰত 15টা হৈছে ছায়েন্সৰ আৰু 14টা হৈছে আৰ্টছৰ। মই আপোনালোকক কৈছিলোঁ যে শিৱসাগৰ 15+ ওলাব বুলি। আপোনালোকে যদি আকৌ ভিডিঅ'ত চাইছে নিশ্চয় শুনিছে। একজেক্ট নাম্বাৰটো ক'বলৈ বেয়া আছিলে, গতিকে মই 15+ বুলিয়ে কৈছিলোঁ। এতিয়া চাবলৈ গ'লে কি হ'ল আপোনাৰ ছায়েন্সৰ পোষ্ট 5টা খালী আছেগৈ। 5টা পোষ্টৰ ইউআৰৰ চিট গ'ল আৰু নাই, STPৰ নাই আৰু EWSৰ পোষ্ট নাই। গতিকে বাকী আছে অকল PWD 2টা পোষ্ট, ST হিলছৰ এটা পোষ্ট, SC এটা পোষ্ট আৰু OBC এটা পোষ্ট। গতিকে এই ক্ষেত্ৰত ইউআৰৰ 59.50 কাট অফ শেষ হৈছেগৈ। OBCৰ ক্ষেত্ৰত 56.25লৈকে নামিলে, গতিকে আজি হয়তো চাগে ইয়াৰ তলত যিসকল আছে তেওঁলোকে পাইছে। SCৰ ছায়েন্সৰ 43.50 যথেষ্টখিনি তললৈ নামিছিল, গতিকে হয়তো চাগে ইয়াৰ তলত যিসকল আছিল তেওঁলোকে আজি কোনোবা এজনে আজি চিট পাইছে। STPৰ কাৰণে 49.50 হৈছে, ST হিলছৰ কাৰণে 34.50, গতিকে ST হিলছৰ কাট অফ আৰু অকণমান কমিব, যিজন কেণ্ডিডেট আছে তেওঁ পাব। EWSৰ 50.25 গ'ল আৰু ইয়াৰ কাট চিট নাই। PWDৰ কাৰণে 2টা চিট এতিয়া খালী আছে, 37.50 আছে। গতিকে আজি যদি কোনোবাই তাত এডমিশ্যন পাইছে তেনেহ'লে এইকেইটা চিট ফিল আপ হৈ গ'ল। যদি এডমিশ্যন পোৱা নাই তেনেহ'লে এইটো চিট মানে যদি এডমিশ্যন নহয় মানে ছেকেণ্ড ৰাউণ্ডত, আমি এইটোৱে বুজিম যে 37.50 তলত কোনো কেণ্ডিডেট নাই। তাৰমানে এই চিটটো আমাৰ পাছত গৈ পিনি PWD হিচাপে থাকি যাব। লাষ্টত গৈ স্পট এডমিশ্যনতো PWD কোনো যদি কেণ্ডিডেট নোলায়, তেতিয়া এই বস্তুটো স্পট এডমিশ্যনত ইউআৰ এজ এ হোল ইউআৰ হিচাপে ওলাই পৰিব। আৰ্টছৰ কাৰণে 14টা পোষ্ট খালী আছে, তাৰে 4টা আছে আৰ্টছৰ ইউআৰৰ কাৰণে 55.50 গৈছিলে, গতিকে তাতকৈ তলত নমাৰ নামিছে আজি। OBCৰ কাৰণেও 3টা পোষ্ট খালী আছে। আৰ্টছৰসকলৰ যথেষ্ট মানে প্ৰতিটো ক্ষেত্ৰতেই মানে প্ৰতিটো কেটেগৰীতেই চিট খালী আছে। SCৰ কাৰণে 46 হৈছিলে, গতিকে 46ৰ তলত থকাসকলে পাইছে আজি। OBCৰ কাৰণে 54ৰ তলত থকাসকলে পাইছে। STPৰ কাৰণে 44.75 গৈছিলে, কিন্তু এটা চিট যিহেতু খালী আছে আৰু তললৈ নামিব। ST হিলছৰ চাবলৈ গ'লে 18.50 হৈছে, গতিকে ইয়াৰ তলত যদি কোনোবা কেণ্ডিডেট আছে হিলছৰ তেনেহ'লে তেওঁলোকে পাব। যদি হিলছৰ কেণ্ডিডেট বাই চান্স নাথাকে তেনেহ'লে এইটো চিটো থাকি যাব। EWSৰ 2টা চিটে খালী আছে, 46.25 আছে। যদি EWSৰ কেণ্ডিডেট সাধাৰণতে থাকিব, গতিকে ইয়াৰ তলত নমাটো অকণমান চান্স পায়, এই চিটটো ভেকেণ্ট ৰখি যোৱাৰ চান্সটো কম, গতিকে আজি হয়তো এই 2টা চিট ফিল আপ হৈ গৈছেগৈ। আৰু PWD 16.75 পাইছে, খুব তললৈ নামিছে। গতিকে এইটো যদি কোনোবা আৰ্টছ বা কমাৰ্চৰ PWD কেণ্ডিডেট আছে তেওঁ চিটটো নিশ্চয় পাব। যদি কোনো নাই বা আজি এডমিশ্যন তেওঁলোকৰ কাৰো নাম অহা নাই তেনেহ'লে এই চিটটো খালী থকাৰ সম্ভাৱনাই থাকিব। কি হ'ব আমি এয়া সময়তহে গম পাব পাৰিম। এতিয়া হ'ল শোণিতপুৰ আৰু বিশ্বনাথৰ বিষয়ে। শোণিতপুৰ আৰু বিশ্বনাথৰ কি হ'ল, আটাইতকৈ বেছি চিট খালী আছে, তাত এতিয়াও 59টা চিট খালী আছে। গতিকে তাৰ ভিতৰত 36টা আৰ্টছৰ, 23টা হৈছে ছায়েন্সৰ। আৰু ইয়াত চিট চাবলৈ গ'লে ইউআৰত 9টা চিট খালী আছে, গতিকে 9টা চিটৰ ভিতৰত 57 কাট অফ গৈছিলে, গতিকে কাট অফ বহুতখিনি তললৈ নমাৰ সম্ভাৱনা আছে। OBCৰ ক্ষেত্ৰত 4টা চিটে খালী আছে, গতিকে 51.25 কাট অফৰ ভিতৰত আৰু তললৈ নামিব। SCৰ কাৰণে 46.25 কাট অফ গৈছিল, এটা চিট আছে, গতিকে অলপমান কমিব বুলি আমি ক'ব পাৰোঁ। STPৰ কাৰণে 55.25 গৈছিল, গতিকে 3টা চিট যিহেতু খালী আছে আৰু তললৈ নমাৰ সম্ভাৱনা আছে। 38ৰ তলত যিসকল ST হিলছ আছে তেওঁলোকে চাগে আজি এই চিটটো লাভ কৰিছে। EWSৰ ক্ষেত্ৰত 2টা চিট বাকী আছে, এতিয়াও 38.75লৈকে নামিছিল কাট অফ। PWD এতিয়াও চাওক এইটো কিমান নামিছে, 7.50, গতিকে ইয়াত 3টা চিট এতিয়াও খালী আছেগৈ। খুব সম্ভৱ এই চিট 3টাত যে ফিল আপ হ'ব তাৰ সম্ভাৱনা অকণমান কম বুলি ক'ব পাৰি। হয়তো মানে ফিল আপ নহ'ব চাগে, কাৰণ নহ'লে ইমান তললৈ নানামিলেহেঁতেন চাগে প্ৰথম ৰাউণ্ডতে। গতিকে যদি চব ঠিকেই থাকে, এই মানে কেণ্ডিডেট নোলায়, যদি কেণ্ডিডেট আছে তেওঁলোকেতো চিটটো আজি পাই গৈছে, যদি নাই তেনেহ'লে এই চিটটো আপোনালোকৰ কাৰণে থাকি যাবগৈ। তাৰপাছত আহিলে আৰ্টছৰ ক্ষেত্ৰত চাবলৈ গ'লে PWD 10লৈ নামিছিলে আৰু 3টা চিট এতিয়াও খালী আছে, গতিকে এইটোৰ অপশ্যন এটা আছে। EWSৰ চিট অলৰেডি ফিল আপ হৈ গ'ল। ST হিলছৰ কাৰণে এটা চিট খালী আছে, STPৰ কাৰণে 2টা আছে, SCৰ কাৰণে 2টা আছে, OBCৰ কাৰণে 12টা চিট আৰু ইউআৰৰ কাৰণে আনৰিজাৰ্ভৰ কাৰণে 16টা চিট খালী আছে। গতিকে ইউআৰ আৰু OBCৰ কাট অফ বহুত তললৈ নমাৰ সম্ভাৱনা আছে। 49ৰ পৰা বহুত তললৈ নামিব, OBCৰ বহুত তললৈ নামিব। আৰু SCৰ 46লৈকে হ'ল, 2টা চিট আছে, গতিকে 2টা চিটত তেওঁলোকে মানে এই SC যদি কোনোবা কেণ্ডিডেটো আছে তেওঁলোকে ইউআৰতো সোমাই যাব পাৰিব ন। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে SCৰ কাট অফ যদি তেওঁলোকৰ কোনোবা যদি থাকে যদি সোমাই যায়, তাৰ তলত যদি কোনো নাথাকে বা তেতিয়া খুব তললৈ নামিবও পাৰে। STPৰ 47লৈকে হ'ল, 2টা চিট, গতিকে সেই ক্ষেত্ৰতো তেওঁলোকৰ চান্স আছে।
ST হিলছৰ কাৰণে 30.75লৈকে নামিলে। গতিকে এটা ছিট এতিয়াও বাকী আছেগৈ। বাকী থাকিলে গোলাঘাট ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত ক'বলৈ গ'লে এতিয়াও বাকী আছে 26টা ছিট। তাৰে ভিতৰত 14টা আৰ্টছৰ, 12টা হৈছে ছায়েন্সৰ। 14টাৰ ভিতৰত ইয়াত এতিয়া গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত আপোনাৰ SC আৰু EWS এওঁলোকৰ ছিট সম্পূৰ্ণৰূপে ছায়েন্সত শেষ হৈছেগৈ। কিন্তু URত 3টা পোষ্ট খালী আছে আৰু তাৰ কাট অফ হৈছিলে 63.25। গতিকে এইখিনি কিমানটা ছিট হয়তো চাগে ফিল আপ হৈ গৈছে। যদি ছেকেণ্ড ৰাউণ্ডতো কোনোবাই এডমিশ্যন লয় তেতিয়া এই অপশ্যনবিলাক আপোনালোকলৈ অ'পেন হ'ব আৰু। OBCৰ কাৰণে 55ৰ তলত থকাসকলে আজি পালে। তাৰপিছত STPৰো 55ৰ তলত থকাসকলে আজি পাইছে। ST হিলছৰ কোনো এডমিশ্যন লোৱা নাছিলে, গতিকে ইয়াত হয়তো কেণ্ডিডেট নাথাকিবও পাৰে, যদি বা কেণ্ডিডেট থাকিবও পাৰে। যদি থাকে তেতিয়াহ'লে য'ত ফাৰ্ষ্ট লিষ্টত যিজনে পাইছিল তাৰ তলত যিসকল আছে তেওঁলোকে ইয়াত আজি লাভ কৰিছে। তাৰ পৰা PWD 2টা ছিট এতিয়া খালী আছেগৈ, গতিকে 2জন PWD কেণ্ডিডেট সোমাব যদি তেওঁলোক আছে। যদি নাই তেনেহ'লে এই ছিটকেইটা পাছত অ'পেন হ'ব। URৰ কাৰণে 5টা ছিট এতিয়া খালী আছে। তাৰে ভিতৰত 54 কাট অফ গৈছিলে, গতিকে URৰ কাট অফ অকণমান নামাৰ সম্ভাৱনা আছে। 2টা ছিট খালী আছে OBCৰ কাৰণে, তাৰে 52.50 হৈছিলে, গতিকে 52.50লৈকে কাট অফ নামিব। SC, ST প্লেইন আৰু EWS তেওঁলোকৰ কাৰণে কোনো ছিট নাই, গতিকে তেওঁলোকৰ আশা কৰি লাভ নাই। ST হিলছৰ কাৰণে 3টা ছিট বাকী আছেগৈ, গতিকে 31 কাট অফ গৈছিল, গতিকে কাট অফ হিলছৰ আৰু তললৈ নামিব। 31.75 PWDৰ কাৰণে গোলাঘাট ডিষ্ট্ৰিক্টত গৈছিলে আৰু 4টা ছিট খালী আছে। গতিকে আমি ক'ব নোৱাৰোঁ এই ছিট গোটেই 4টা ছিট ফিল আপ হ'বনে নহ'ব। হয়তো যদি নহয় আপোনালোকৰ কাৰণে ভাল খবৰ, তেতিয়া ছিটবিলাক স্পট এডমিশ্যনৰ কাৰণে অ'পেন হৈ থাকিবগৈ। গতিকে প্ৰথম ভিডিঅ'টোত আমি এইকেইখন ডিষ্ট্ৰিক্টৰ ওপৰতে কৰিলোঁ, আৰু বাকী যিখন ধৰক নলবাৰী, নগাঁও, মৰিগাঁও এনেকৈ ডিষ্ট্ৰিক্ট কেইখন আছে, এইকেইখনৰ ডিষ্ট্ৰিক্টৰ কাৰণেও মই একেধৰণেই বস্তুখিনি উলিয়াই পিনি আপোনালোকৰ আগলৈ খুব সোনকালে আনিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে বিচাৰে চাবৰ কাৰণে তেন্তে চাব পাৰে, নাইবা আপোনালোকে নিজে হ'লেও বিচাৰি পিনি এনেকৈ উলিয়াই ল'ব পাৰে। এইটো আপোনালোকৰ নিজৰ কথা। আৰু ইয়াত এতিয়া ক'বলৈ গ'লে মই ডিষ্ট্ৰিক্ট ৱাইজত গোটেই ডিষ্ট্ৰিক্টৰ গোটেই কেইখন ইনষ্টিটিউট কম্পেয়াৰ কৰি পিনি তাৰ আটাইতকৈ যিটো লোৱেষ্ট কাট অফ গৈছে সেইটো ইয়াত কনচিডাৰ কৰা হৈছে। গতিকে হয়তো যিহেতু ছিটটো পোৱাটোহে আমাৰ মূল উদ্দেশ্য, আৰু সেই হিচাপে ছিট কিমানটা খালী আছে সেয়াৰ লগত কম্পেয়াৰ কৰিব গৈছোঁ। এই লিষ্টখন কালি দিয়াহেঁতেন আমি আগতেই গম পালোহেঁতেন যে কোনসকলে পাব নাপাব, যিহেতু নিদিলে একো নাই বাৰু। এতিয়া 17 তাৰিখৰ দিনাখনি এডমিশ্যনটো হৈ যাওক, তাৰপিছত যিখন ভেকেঞ্চি লিষ্ট থাকিব আৰু আপোনালোকৰ ছেকেণ্ড কাউন্সিলিঙৰ কাৰণেও সেইটো অ'পেন হ'ব, যিহেতু ছেকেণ্ড কাউন্সিলিং এপ্লাই কৰিবৰ কাৰণে। আপোনালোকে আশা কৰক যে কিছুমান ছিট যিবিলাকত খুব কাট অফ তললৈ নামিছে, তেনেকুৱা আৰু ধৰক কেণ্ডিডেট যাতে নাথাকে, তেতিয়া আপোনালোকৰ ছিটবিলাক পোৱাৰ সম্ভাৱনা থাকিব। তাৰ লগতে মই ইয়াত খালী প্ৰাইভেট ইনষ্টিটিউটবিলাকো একেলগ কৰি পিনি কাউণ্ট কৰা হৈছে, গতিকে সেই হিচাপে আপোনালোকে নিজৰ ফালৰ মিলাই ল'ব। আৰু যদি পচিবল হয় আপোনালোকে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ যিখন মেৰিট লিষ্ট আছিলে সেইখন উলিয়াই চাই পিনি কম্পেয়াৰ কৰি চাব। তেতিয়াও আপোনালোকে ধৰিব পাৰিব যে কিমানখিনি নম্বৰে পাইছে বা কোনে পাইছে। ধৰক নিজৰ কেণ্ডিডেটসকলৰ টাইটেলটো চাই পিনিও কাষ্টটো কেতিয়াবা চাব পাৰি ন, গতিকে সেইধৰণে চাই পিনিও আপোনালোকে এটা আনুমানিক এটা ধৰক কোনে পাইছে কিমানলৈকে পাইছে সেইটো ধৰণে উলিয়াব পাৰিব আৰু। গতিকে আজিলৈ বৰ্তমান এইটো ইয়াতে সামৰোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত ইয়াৰ বাকী যিখিনি ডিষ্ট্ৰিক্ট আছে সেইখিনি আনিবলৈ চেষ্টা কৰিম।